হেল্ল' এভৰিৱান, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ ভিডিঅ' এটা লৈ আহিছোঁ। অলপ কনচেপ্ট আৰু প্ৰেক্টিছ প্ৰব্লেম অলপ। একচুৱেলি ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন টপিকটো এনেকুৱা এটা টপিক মানে কনচেপ্ট বুলি বৰ বিশেষ নাই। প্ৰব্লেম ছ'ল্ভ কৰিলে লগে লগে কনচেপ্টবোৰ ক্লিয়াৰ হৈ গৈ থাকিব। কিমান টাইপৰ প্ৰব্লেম আছে মানে টাইপ 1, 2, 3, 4 বহুত টাইপৰ প্ৰব্লেম আছে। সেই প্ৰব্লেমখিনি এফালৰ পৰা কৰি গ'লে হৈ গ'ল আৰু ৰেণ্ডমকৈ কৰি যাব লাগে। তাকে অলপ বেছিক কনচেপ্ট এটা ল'লোঁ অকণমান। এটা বস্তু আছে থাৰ্ড প্ৰপ'ৰ্শ্যন বুলি। থাৰ্ড প্ৰপ'ৰ্শ্যন কেনেকৈ উলিয়াব? থাৰ্ড প্ৰপ'ৰ্শ্যন মানে কি কাহিনীটো সেইটো একটো যদি A:B:C দিয়া আছে যেনিবা, তেতিয়া A:B:C মানে কি কাহিনীটো A:B আকৌ B:C। এইটো মানে আল্টিমেটলি কি গম পায় নে? এই B পূৰণ হৈ আছে আৰু AC পূৰণ হৈ আছে, মানে AC = B²। আল্টিমেটলি এই চিটো যদি ভেলু উলিয়াব দিয়ে আমাক C কি হ'ব B²/A। এইটোকে যদি আমি এক্সাম্পল এটা লৈ চাওঁ, যদি আমাক দিয়ে ধৰি ল'লোঁ 9:15:x উলিয়াবলৈ দিলে যেনিবা আমাক কি হয়, আমি কৰি গ'লে কি হ'ব? আমি বেছিক মেথডত ডাইৰেক্ট গ'লে যিটো শিকিছিলোঁ এতিয়া আকৌ 15:x হ'বনে? এইটো ইয়াৰ পিছত এই দুটা পূৰণ হ'ব তেতিয়াহ'লে 9x = 15² মানে কিমান 225। আল্টিমেটলি 9 2 18 9 5 45 x কিমান পালোঁ 25। চ' এক্সৰ ভেলু কিমান হ'ব 25 হ'ব। এইটোৱে হ'ল মেইনকৈ থাৰ্ড প্ৰপ'ৰ্শ্যনৰ কনচেপ্টটো হ'ব। থাৰ্ড প্ৰপ'ৰ্শ্যন উলিয়াবলৈ ডাইৰেক্ট C = B²/A উলিয়াই দিলে হয়। আৰু এটা কনচেপ্ট আছে সেইটো ডিছকাছ কৰি লওঁ লগত। নেক্সট কনচেপ্টটো হ'ল ইউনিফৰ্ম ৰেচিঅ'। আপুনি ইমান তিনিটা ৰেচিঅ' মিলাবলৈ কেনেকৈ মিলাব বস্তুটো, এইটো একচুৱেলি প্ৰচেছটো জানি লওক। এপ্লাই কৰোঁতে প্ৰব্লেমত এপ্লাই কৰোঁতে ধুনীয়াকৈ বুজি পাব। মানি লওক A:B দিয়া আছিলে 2:3 আৰু দিয়া আছে B:C দিয়া আছে 4:5। তেন্তে A:B:C কিমান হ'ব? আমি আল্টিমেটলি B এটা নাইকিয়া কৰিব লাগিব। এইটো কৰিবলৈ কি কৰিব লাগিব কাহিনীটো একচুৱেলি একদম বেছিকটো হ'ল A:B:C তিনিটা লিখি ল'লোঁ। A:B কি দিয়া আছে? প্ৰথমে 2:3 দিয়া আছে, 2 আৰু 3 লিখি ল'লোঁ, এইটো আমি নাজানো। B:C দিয়া আছে 4:5 ইয়াত লিখি ল'লোঁ। এতিয়া ওপৰত 3 আছে নহয়, 3 এফালে আকৌ 3 লিখিম, 4 আছে নহয় 4 এফালে 4 লিখিম। তাৰপৰা মাল্টিপ্লাই কৰি দিম, 8 হ'ল, 4 × 12 হ'ল, 5 × 15 হ'ল। গতিকে A:B:C ভেলুটো হ'ল এইটো, কনচেপ্টটো এইটো। আৰু এটা এক্সাম্পল লৈ দিওঁ, উজু হ'ব অলপ। আৰু এটা এক্সাম্পল যদি ল'ব চাওঁ, মানি ল'লোঁ A:B দিয়া আছে 2:3, B:C দিয়া আছে 4:5, C:D দিয়া আছে 3:5, তাৰপিছত D:E দিয়া আছে মানি লওক 4:3। তেতিয়াহ'লে A:B:C:D:E কিমান হ'ব? সেইটো উলিয়াবলৈ আমি কি কৰিব লাগিব? একেই কথাটো একে ষ্টাইলতে লিখি ল'ম। A:B:C:D লিখি ল'লোঁ। A:B দিয়া আছে 2:3, B:C দিয়া আছে 4:5, তলত লিখিম। C দিয়া আছে 3:5, D দিয়া আছে 4:3। এতিয়া এইটো 3 আছে নহয়, 3 এফালে গোটেইকেইটা 3 লিখি দিম। 5 আছে 5 এফালে 5 লিখি দিম, 5 আছে 5 এফালে 5 লিখি দিম। 4 আছে 4 এফালে গোটেইকেইটা 4 লিখিম। 3 আছে 3 এফালে গোটেইকেইটা 3, 4 এফালে 4। এই গোটেইকেইটা পূৰণ কৰি দিম। পূৰণ কৰি দিলোঁ বাৰু, তথাপিও ষ্টেজটো আহিব 3 3 3 3 3 গোটেইকেইটা লাইনত 3 আছে নহয়, এইটো কাটি উৰাই ল'ম। সৰু কৰি লৈছোঁ বস্তুটো। কি হ'ব 4 × 8 8 4 32, এইটো 32 হ'ল। 4 × 12 12 4 36, 5 4 20 20 60, 5 5 25 4 100, 5 25 3 75। A:B:C:D:E ৰেচিঅ' এইটো ভেলু কি হ'ল? এইটো এইটো ভুল হৈছে। 4 3 12 12 4 48, এইটো 48 হ'ব লাগিছিলে, 48 হ'ব। ঠিক আছে, এইটো এতিয়া বস্তু ইউনিফৰ্ম ৰেচিঅ' যদি আমি প্ৰব্লেমত এপ্লাই কৰিম তেতিয়া আপোনালোকে বুজি পাব। মানে বেছিক কনচেপ্টকেইটা আৰম্ভ কৰি ল'লোঁ অকণমান, এতিয়া ডাইৰেক্ট প্ৰব্লেমলৈ ষ্টাৰ্ট কৰোঁ হ'ব। চ' লেটছ ষ্টাৰ্ট আৱাৰ প্ৰব্লেম। কি দিয়া আছে প্ৰব্লেমবোৰ কৰি গ'লে ধুনীয়াকৈ বুজি পাই গৈ থাকিম। ইয়াত দিয়া আছে ₹15,500 ইজ ডিভাইডেড ইনটু 3 পাৰ্টছ প্ৰপ'ৰ্শ্যনেল টু 1/2:1/3:1/5। কেনেকৈ দিছে
হাফ ইজ টু 1/3 ইজ টু 1/5 দিছে কিমান টকা 15,500 ঠিক আছে এতিয়া 15,500টো কেইভাগত আছে 3 ভাগত 1/2 1/3 1/5 কিমান ভাঙি থাকিব আমি গোটেইকেইটা কেতিয়া এটা গোটা নাম্বাৰলৈ হোল নাম্বাৰলৈ নিবলৈ চাব লাগিব কেনেকৈ নিব এই গোটেইকেইটা হোল নাম্বাৰ নিবলৈ ইয়াক এনেকুৱা এটা নাম্বাৰ পূৰণ কৰিব লাগিব যে 2 3 5 গোটেইকেইটাকে ডিভিজিবল যায় তেতিয়া কি হ'ব তেনেকুৱা নাম্বাৰ ইয়াৰ লসাগুটো হ'ব এলচিএমটো হ'ব এই এলচিএম কেনেকৈ উলিয়াব 2 3 5 শ্বৰ্ট ট্ৰিক এটা কৈ দিছোঁ চাওক 2 আৰু 3 বাদ দিয়ক 5 এদি যোৱা প্ৰথম নাম্বাৰটো কি 5 ক 3 যায় নি গতিকে নহয় 5 এদি যোৱা ছেকেণ্ড নাম্বাৰটো কি 10 ক 3 যায় নি নহয় তাৰপিছত 15ক 5 যায় 3 যায় 2 কিন্তু নাযায় 22 তেনেকুৱা 3 নাযায় 25 নাযায় 32 চাওঁ 5 যায় 3 যায় 2 যায় এনেকৈ ডাঙৰ নম্বৰটোৱে ডিভিজিবল যোৱা নম্বৰ এটা উলিয়াই বাকীকেইটা জানে নাই চেক কৰি গ'লে হ'ল গতিকে আমি এলচিএমটো কি পালোঁ 30 গতিকে 30 যদি ইয়াত পূৰণ কৰি দিওঁ কি হ'ব আল্টিমেটলি আমাৰ হাফ হ'লে এইটো 15 হৈ যাব ইজ টু 3 হ'ব 10 হৈ যাব ইজ টু 15 ইজ টু 10 ইজ টু 6 হৈ গ'ল বুজিলে মানে গোটেইকেইটা যদি যোগ কৰি দিওঁ কিমান হ'ব 15 আছে 25 25 আছে 31 পাৰ্ট মানে কিমান আমাৰ আল্টিমেটলি কি পালোঁগৈ কাহিনীটো তেতিয়াহ'লে 30 উইকত 31 পাৰ্ট ইকুৱেল টু 15,500 আৰু গম পাই গ'লোঁ এতিয়া কৈছে যে গোটেইকেইটা উলিয়াব কৈছে 31 পাৰ্ট 15,500 হ'লে ঐকিক নিয়মলৈ ইউনিটৰীলৈ গুচি আহিলে 1 পাৰ্ট ইকুৱেল কিমান হ'ব 15,500 ডিভাইডেড বাই 31 হ'বনে হ'ব তেতিয়াহ'লে এই পাৰ্টকেইটা উলিয়াবলৈ আমাক 15 পাৰ্ট 10 পাৰ্ট আৰু 6 পাৰ্ট এইকেইটা উলিয়াব লাগে তেতিয়াহ'লে 15 পাৰ্ট কিমান হ'ব therefore 15 পাৰ্ট ইকুৱেল 1 পাৰ্ট যদি 15,500/31 15 পাৰ্ট মানে এইটো 15 31 155 কেইবাৰ যায় 5 বাৰ যায় গতিকে এইটো হ'ল 500 15 কিমান 15 5 গুণ 75 আৰু 2টা 7,500 টকা কিমান প্ৰথমটোৰ হাফ পাৰ্ট হৈ থকাটোৰ তাৰপিছত 10 পাৰ্ট কিমান হ'ব তেতিয়াহ'লে 15,500/31 ইনটু 15 31 কিমান যায় 500 যায় 10 15 নহয় 10 কাৰণ 10 পাৰ্ট উলিয়াব দিছে গতিকে 5,000 আৰু লাষ্টত কিমান পাৰ্ট 6 পাৰ্ট উলিয়াবলৈ কি কৰিব একে 15,500/31 পূৰণ 6 31 এটোক যায় 500 6 5 গুণ 3,000 গতিকে চবৰে ভাগত পৰিলে 7,500 5,000 টকা 3,000 5 3 8,000 8,000 15 15,500 এইটো 3টা মিলি হৈ গ'ল গতিকে যদি আপুনি উলিয়াই চাই এইটো আধা হয় 15,500 এনেকৈ আধা পাৰ্ট এইটো 1/3 এইটো 1/5 এইটো পাই যাব আপুনি হ'ল প্ৰথম প্ৰব্লেমটো বুজি পাইছে চাগে তেতিয়াহ'লে কেনেকৈ কৰিলোঁ যিমানে কৰি গৈ থাকিম বুজি পাই গৈ থাকিব নেক্সট প্ৰব্লেমলৈ আগবাঢ়োঁ কৈছে যে ইয়াত ৰেচিঅ' অফ এক্সপেন্স এণ্ড ছেভিংছ অফ এ পাৰ্চন ইজ 26:3 বুলি কৈছে এক্সপেন্স ইজ টু ছেভিংছ এক্সপেন্স কিমান বুলি কৈছে এক্সপেন্স 26 এইটো 3 এই 26টো পাৰ্ট বুলি ভাবি ল'ব আপুনি নম্বৰ নহয় 26 পাৰ্ট এক্সপেন্সটো এতিয়া চাওক এক্সপেন্স মানে খৰচ আৰু ছেভিংছ মানে বচোৱাখিনি খৰচ আৰু যিখিনি বচায় সেইখিনি কৰি দিলে ইনকামটো নাপাওঁ জানো আমি এইখিনি পইচা খৰচ কৰিলোঁ এইখিনি বচালোঁ ছেভ কৰিলোঁ সেইখিনি যোগ কৰিলে আমি ইনকামটো পাম নহয় মানে আমাৰ ইনকামটো কিমান হৈ গ'ল 29 পাৰ্ট হ'বনে 26 + 3 গ'ল 29 পাৰ্ট এতিয়া কি দিছে মান্থলি ইনকাম 14,500 মানে 29 পাৰ্ট ইকুৱেল টু 14,500 বুলি কৈছে হোৱাট ইজ মান্থলি ছেভিংছ এতিয়া ছেভিংছ 3 পাৰ্ট উলিয়াব লাগে যদি 20টো মই ভালকৈ লিখি কৈ দিছোঁ যাতে বুজি 29 পাৰ্ট ইকুৱেল টু 14,500 therefore ঐকিক নিয়মলৈ গুচি আহিলোঁ 1 পাৰ্ট ইকুৱেল কিমান হ'ব 14,500/29 therefore ছেভিংছটো উলিয়াব লাগে 3 পাৰ্ট ইকুৱেল কিমান 14,500/29 ইনটু 3 29 5 বাৰ যাব 145ক কেনেকৈ উলিয়ালোঁ পটককৈ 29 পূৰণ কৰি চোৱা নাই মই 30 ইনটু 5 উলিয়ালোঁ 30 ইনটু 5 150 আৰু 1 এটা কমাই আছে 1 2 5 5 150ৰ 5 কমাই দিলোঁ 145
আপুনি যেনেকৈ সুবিধা তেনেকৈ কৰিব মই এইটো সুবিধাত কৈছোঁ 500 3 বোলে 1500 গতিকে ছেভিংছ হ'ল তাৰ 1500 আপুনি ক্ৰছ চেক কৰি চাওক সেইটো আপোনাৰ কাম ক্ৰছ চেক কৰাটো মোৰ কনফিডেঞ্চ আছে গতিকে মই ক্ৰছ চেক নকৰোঁ আপোনাৰ যদি কনফিডেঞ্চ আছে কনফিডেঞ্চ নাই চৰি ক্ৰছ চেক কৰি চাওক নেক্সট প্ৰব্লেমলৈ আগবাঢ়িছোঁ কৈছে যে মান্থলি ইনকাম অফ A and B is ₹6,000 and 8,000 respectively. A 6,000 monthly income আৰু B কিমান 8,000 বুলি কৈছে if their expense are 70 and 80% respectively expense খৰচ এটা হ'ল 70% এইটো হ'ল 80% find ratio of savings income ঘটিছে ঘটা বা খৰচ কৰিছে ইনকামৰ পৰা ঘটা পইচাটোৰ পৰা যদি খৰচ কৰা পইচাখিনি বিয়োগ কৰি দিয়ে যিখিনি বাছে সেইখিনি ছেভিংছ নহ'ব জানো ছেভিংছ এতিয়া চাব এক্সপেণ্ডিচাৰ 70% খৰচ কৰিছে কাৰ ইনকামৰ পৰা হয় নাই তেতিয়াহ'লে 6,000 70% কিমান 10% মানে 600 6,000ৰ 10% কিমান হ'ব 600 70% মানে 10 কেইটা আছে 7টা আছে তেতিয়াহ'লে 607টা হ'ব মানে 4200 কেনেকৈ বুজি পালেনে গতিকে এইটোৰ 70% মানে কিমান হ'ল 4200 এতিয়া 8,000ৰ 80% 8,000ৰ 10% কিমান 800 80 তেতিয়া কেইটা 10 আছে 8টা আছে গতিকে 800ৰ 8টা কিমান 8,64 6,400 80% 6,400 এতিয়া ইনকামৰ পৰা যদি এক্সপেণ্ডিচাৰটো আমি বিয়োগ কৰি দিওঁ কিমান পাম তেতিয়াহ'লে 6,000 পৰা 4,200 গ'লে 0 60 পৰা 42 গুচি গ'লে 1,800 থাকিলে এফালে 8,000 পৰা গ'লে 64 গ'লে 80 পৰা 64 গ'লে থাকিলে 16 1,800 এইটো যদি ৰেচিঅ' লওঁ 2 9 গুচি গ'ল 2 9 গুণ 2 8 গুণ ৰেচিঅ' থাকিলে 9:8 গতিকে উত্তৰটো হ'ল 9:8 দীঘল পাইছে নি অকণ মেথডটো ঠিকে আছে বুজি পোৱাটো কৰিলে হ'ল ইয়াত কৰা উজুকে বুজাব নোৱাৰোঁ আৰু এইটো অকণমান টানকৈহে বুজাব পাৰিম অকণমান এডভান্সকৈ যদি ইচ্ছা কৰে কিন্তু নালাগে এই বেছিক মেথডকেইটাত ইমান ট্ৰিক লগাই লাভ নাই এইটো যদি কেলকুলেশ্যনটো ফাষ্ট হয় এইটো অংক আপুনি বহুত জল্দিয়ে উলিয়াব পাৰিব 1 মিনিটৰ ভিতৰত উলিয়াব পাৰিব 1 মিনিটত এটা অংক উলিয়াব পাৰিলে কি লাগে আৰু নেক্সট প্ৰশ্নলৈ আগবঢ়াওঁ কৈছে যে এই মানি ইজ ডিভাইডেড ইনটু A B C মানি এটা ভগাই দিয়া আছে A B C কি ৰেচিঅ'ত দিয়া আছে 3:5:7ত A B C পইচাটো ভগাই লোৱা আছে কৈছে যে C শ্বেয়াৰ C এ 1,600 টকা বেছি পায় 8 ডাইৰেক্ট চাওঁ 3 পৰা 7 কিমান ডিফাৰেঞ্চ আছে এইটো 3 আছে এইটো 7 আছে মানে 4 এটা বেছি আছে নাই 4 পাৰ্ট বাঢ়ি আছে কাৰ চিৰ বাঢ়ি আছে 8 এতিয়া কৈছে যে C শ্বেয়াৰ 1,600 টকা মানে 4 পাৰ্ট মানে 1,600 টকা 1,600 টকা বাঢ়ি আছে কিমান বাঢ়ি আছে এইটোৰ মাজত ডিফাৰেঞ্চটো 4 নহয় জানো 4 পাৰ্ট ইকুৱেল 1,600 হৈ গ'ল তেতিয়াহ'লে 1 পাৰ্ট ইকুৱেল কিমান হ'ব 1,600/4 মানে 400 নহয় জানো তেতিয়া সুধিছে এতিয়া হোৱাট ইজ B শ্বেয়াৰ কিমান 5 পাৰ্ট নহয় জানো 5 পাৰ্ট কি হ'ব 1 পাৰ্ট যদি 400 হয় 5 পাৰ্ট হ'লে 400 × 5 মানে 2,000 নহয় জানো আল্টিমেটলি B কিমান হ'ল তেতিয়াহ'লে শ্বেয়াৰটো 2,000 টকা এই ৰেচিঅ' বস্তুটো অকণমান জানিলে প্ৰব্লেম অলপ কৰি দিলে বস্তুটো ইমান ইজি হৈ যায় ন অংকবোৰ কৰাত পাৰ্ট হিচাপে কি জানিব লাগে বস্তুটো পাৰ্ট হিচাপত ভাবি ল'ব লাগে আৰু লগাব লাগে ইউনিটাৰী মেথড ইউনিটাৰী বা আগতে যদি পঢ়িছিলে ঐকিক মেথডটো ঐকিক নিয়মত অংকটো পেলাই দিলে একদম সহজকৈ ওলাই যায় অপশ্যন থাকিলেতো ক'বই নালাগে এতিয়া অপশ্যন নথকাকৈ ডাইৰেক্টে কৰি আছোঁ বাৰু অপশ্যনৰ পৰা কিছুমান ওলাই যাব পাৰি নেক্সট প্ৰশ্নলৈ আগবঢ়াওঁ কি দিছে A sum of money is distributed among A, B and C such that B gets 12.5% more than A এইটো 12.5% মানে কিমান জানেনে 12.5% মানে 1/8 কেনেকৈ হ'ল কনফিউজ হ'ব নালাগে 12.5% মানে কিমান 125/10% নহয় জানো এইটো মানে কিমান 125/10% মানে আকৌ 100টা পূৰণ হৈ থাকিব 100টা ডিভাইড হৈ থাকিব ডিভাইড হৈ থকা মানে আল্টিমেটলি পূৰণ হৈ উল্টা হৈ যাব এইটো কৰি দিলে কি হ'ব 5 2 5 25 গুণ 25 4 গুণ এইটো মানে 1/8 নহ'ল জানো এইটো একেবাৰতে সি প্ৰথমতে পাৰ্চেণ্টেজ পঢ়া যে প্ৰথমতে ফ্ৰেকশ্যন ৰিলেশ্যন কেইটামান দিছিলোঁ যে মই ইমান ডিটেইলছত
এইকেইটা ৰিলেশ্যন দিয়া নাছিলোঁ, কিন্তু ইয়াত এটা আহি গৈছে, হ'ব ইভাগে উলিয়াই ল'ব। মনত ৰাখিব পাৰিলেতো ভালেই। 12.5% মান 1/8। এতিয়া চাওঁ এ বি চিৰ মাজত এনেকৈ ভগাই থোৱা আছে যাতে বি এ 8কৈ 12.5% বেছি পাব। মানে এ হাতত যদি এইটো 12.5%, এ যদি 8 টকা পায়, 8 পাৰ্ট পায়, বি এ কিমান পাব 12.5% বেছি। মানে এই 8 টকা পালে এইটো ওপৰ টকা নহয় জানো, 8কে 9 টকা, বি এ 9 টকা পাব। প্ৰথম কেছটো হৈ গ'ল আমাৰ। এইটো বুজি পালেনে কেনেকৈ হ'ল? 12.5% বাঢ়ি থকা মানে 8টোক মানে 12.5% 1 বুজিলে? গতিকে এ 8 টকা পালে বি 9 টকা পাব। নেক্সট কৈছে বাট 25% মোৰ দেন চি। এইটো ছেকেণ্ড কেছত হ'ব। 25% মানে কিমান? 1/4। কোনে পাব? বি এ পাব 25% মোৰ দেন চি। চিতকৈ 25% মোৰ। গতিকে চি এ যদি 4 টকা পায়, বি এ কেইটকা পাব? 25% মোৰ মানে কি 4 টকা চি এ পাইছে, এই 4 টকাটো চি এ পাইছে, আৰু এটকা এটা পাইছে নহয় বেছি পাব, এইটো 5 টকা, 4 একে 5 টকা হ'ল। এতিয়াতো কি হ'ল কাহিনীটো? অথনি ইউনিফৰ্ম ৰেচিঅ' কাহিনী এটা কৈছিলোঁ নহয় মই, কেনেকৈ মিলাই এইটো বস্তুটো। 9 আছে এইফালে 9 লিখি লওক, এইটো 5 আছে এইফালে 5 লিখি লওক। এতিয়া ফোন কৰি দিয়ক। 8 5 গুণ 40, 9 5 গুণ 45, 9 4 গুণ 36। এই ইউনিফৰ্ম ৰেচিঅ' বনি গ'ল গোটেইকেইটা। ইউনিফৰ্ম ৰেচিঅ'লৈ আহি গ'ল এতিয়া কাহিনী। কৈছে যে এতিয়া এ এণ্ড চি শ্বেয়াৰ ইজ 5700, ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি। এ আৰু চি মিলি কিমান আছে? 5700। এ 40, চি 36 পাৰ্ট, মানে 40 + 36 মানে কিমান? 76 পাৰ্ট ইকুৱেল কিমান কৈছে? 5700 বুলি কৈছে। এতিয়া সুধিছে যে ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি। ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি উলিয়াব দিছে মানে কি? 40 আৰু 36ৰ ডিফাৰেঞ্চটো কিমান? 4 পাৰ্ট নহয় জানো? 76 পাৰ্টটো উলিয়াবই নালাগে, চামটো ডাইৰেক্ট এইটো উলিয়াই যাব। এ আৰু এইটো ডিফাৰেঞ্চ কিমান? 4 পাৰ্ট। 4 পাৰ্ট উলিয়াব দিছে। 4 পাৰ্টটো এতিয়া উলিয়াব ক'ৰ পৰা? চৰি, এইটো লিখি দিছিলোঁ নহয় আমি 76 পাৰ্টটো। 76 পাৰ্ট ইকুৱেল 5700। এতিয়া উলিয়াব লাগে কিমান আমাক? তেতিয়াহ'লে 1 পাৰ্ট ইকুৱেল কিমান হ'ব? 5700/76 হ'বনে? এইটো মোৰ মতে 76 7 5 35 হ'লে 8 নাযাব চাগে, হ'ব। নাও এতিয়া কি লাগে আমাক? ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি। এ আৰু চিৰ মাজত ডিফাৰেঞ্চ কিমান? 40 আৰু 36 মাজত ডিফাৰেঞ্চ কিমান? 4 নহয় জানো? therefore 4 পাৰ্ট ইকুৱেল 5700 / 76 × 4। 4 76 যায় 19 বাৰ, 19 57 যায় 3 বাৰ, গতিকে 0, গতিকে 300। এতিয়া সুধিছিলে কি আমাক? ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি। ডিফাৰেঞ্চ বিটুইন এ এণ্ড চি হ'ল আমাৰ 300। সেইটোৱে হ'ল এনচাৰটো। বুজি পাইছে চাগে? ইমান টান বস্তু নহয় বুজি নাপাবলগীয়াকৈ, অকণমান মাথাটো খটালেই হ'ল আৰু। মই কৰি দিছোঁৱেই, লগতে চাই যাওক। নেক্সট কুৱেশ্যন। এতিয়া ৰেচিঅ'ৰ কেইটামান ট্ৰিক আৰু এইকেইটা টেকনিক কেইটামান আছে, অকণমান শ্বৰ্ট ট্ৰিক কৈ দিওঁ। কেছ থাকিব পাৰে, কেনেকুৱা কেছ হ'ব পাৰে চাব। এইটো ডিফাৰেঞ্চ ছেম। এতিয়া ৰেচিঅ'ৰ মাজত ডিফাৰেঞ্চকেইটা ছেম থাকে, ক'লে বুজি পাব। 2 numbers are in the ratio 7:13। 7:13 ৰেচিঅ'ত আছে বুলি কৈছে। when 24 is added to each number, যেতিয়া 24 এড কৰি দিয়া হয় দুইটাক, দুইফালে যেতিয়া 24 যোগ কৰা হয়, কিমান যোগ কৰা হয়? 24 দুইফালে যোগ কৰি দিলে কিমান হয় বুলি কৈছে? ৰেচিঅ'টো 11:17। 11:17 হয় বুলি কৈছে। এতিয়া এইটো আমি যদি বেছিক মেথডত কৰিব যাওঁ, নাম্বাৰটোত আপুনি 7x/13x ধৰি ল'লে, এইফালে 24 যোগ কৰিলোঁ, এইফালে 24 যোগ কৰিলোঁ, কিমান পালোঁ? 11/17 পালোঁ। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰক, ছল্ভ কৰক, x-ৰ মান উলিয়াওক, আকৌ 7x-ৰ মান উলিয়াওক, 13x-ৰ মান উলিয়াওক, আকৌ গোটেইকেইটা মাইনাছ কৰি থাকক। অকণমান লম্বা হৈ যায় প্ৰচেছটো, কিন্তু আপুনি এইটোতো কৰিব পাৰে। কিন্তু এইটো শ্বৰ্ট ট্ৰিকটো শিকাই দিছোঁ, যদি এইটোত মিলি যায় পটককৈ এইটোতে কৰি দিব। এতিয়া চাওক, 7 আৰু 11ৰ মাজত 4 ডিফাৰেঞ্চ আছে, 13 আৰু 17ৰ মাজতো 4 ডিফাৰেঞ্চ আছে নাই? মানে এইটো 4 পাৰ্ট। তেতিয়াহ'লে 4 পাৰ্টৰ ডিফাৰেঞ্চটো কেলৈ আহিছে? 13 আছিলে 17 হ'ল, 4 এড কৰিলে। 4 এড কৰিলে মানে কিমান এড কৰিলে বুলি কৈছে? 24 এড কৰিলে নাই, মানে 4 পাৰ্ট ইকুৱেল টু কিমান? য়েছ, 4 পাৰ্ট ইকুৱেল টু 24। এইটো মনত কৈছে চাগে ন? আহি গৈছে, কেটচ কৰিব পাৰিছে কাহিনীটো। 7 আছিলে, 7ৰ পৰা 11 কেনেকৈ হ'ল? 4 পৰা 4 পাৰ্ট এড কৰিবলগীয়া হ'ল। 4 পাৰ্ট এড কৰা মানে কিমান এড কৰিম বুলি কৈছিলে? 24 এড কৰিছে বুলি কৈছিলে, গতিকে 4 পাৰ্ট ইকুৱেল 24। therefore 1 পাৰ্ট ইকুৱেল উলিয়াই থাকোঁ জানো?
কৈ দিছোঁ আৰু বেছিক ক্লাছ বুলি 24/6 মানে কিমান এক পাৰ্টৰ মানটো 4 সুধিছে এতিয়া ফাইন ডিফাৰেঞ্চ বিটুইন ইনিচিয়েল নাম্বাৰ কিমান আছে 7:13 আছিলে নাই ইনিচিয়েল নাম্বাৰটো এতিয়া ডিফাৰেঞ্চটো উলিয়াব কৈছে ইনিচিয়েল নাম্বাৰৰ মাজত ডিফাৰেঞ্চটো কেনেকৈ উলিয়াব ফাইন ডিফাৰেঞ্চ বিটুইন বোথ ইনিচিয়েল নাম্বাৰ কেনেকৈ উলিয়াব এক পাৰ্টৰ পদটো পাই গ'ল দেখোন ইয়াৰ মাজত কিমান আছেনো ডিফাৰেঞ্চ 7 আৰু 13 মাজত 6 নাই জানো ডিফাৰেঞ্চ 6 নাই জানো মাজত এই দুটাৰ মাজত 7 6 13 ইয়াৰ পৰা কি উলিয়াব লাগে 6 পাৰ্টহে উলিয়াব লাগে আমাক 6 পাৰ্ট মানে কিমান 24/6 আছিলে এক ছেকেণ্ড এইটো 6 নহয় মিষ্টেক এটা কৰিছোঁ চাওঁ পটককৈ চৰি দেই একদম 4 পাৰ্ট ইকুৱেল 24 হ'লে 1 পাৰ্ট ইকুৱেল 24/4 6 হ'ব তেতিয়াহ'লে 6 পাৰ্ট ইকুৱেল কিমান হ'ব 6 × 6 36 ডিফাৰেঞ্চ বিটুইন দ্য ইনিচিয়েল নাম্বাৰ্ছ কিমান হ'ল 36 হ'ল বেছিক মেথডতো কৰিব পাৰে আপুনি বেছিক মেথডত নিজে ট্ৰাই কৰি চাব যদি এইটো বুজিবলৈ অলপ কষ্ট হৈছে বেছিক মেথডটো কৰি দিওঁ মই কি আছিলে ৰেচিঅ'টো ধৰি ল'লোঁ 7x কৰি দিওঁ মই বেছিক মেথডটো এইটো বুজি নাপালে অকণ খেলি মেলি হ'ব পাৰে ন ৰেচিঅ'টো কিমান আছিলে তেতিয়াহ'লে 7x/13x ধৰি ল'লোঁ দুইটাৰ লগত কিমান যোগ কৰিছে 24 যোগ কৰিছে কিমান পালেগে গৈ 11/17 পালেগে এতিয়া এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি ছল্ভ কৰা অকণ নিজৰ আৰু ক্ৰছ মাল্টিপ্লিকেশ্যন কৰক এক্সৰ মানটো উলিয়াওক কিবা এটা পাব এক্সৰ মানটো উলিয়াৰ পিছতে 7xৰ মানটো উলিয়াওক আকৌ 13xৰ মানটো উলিয়াওক ইটোৰ পৰা এইটো বিয়োগ কৰি দিয়ক যিটো এনচাৰ এইটো 36টো পাই গ'ল হ'ব নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ একে এইটো ডিফাৰেঞ্চ ছেমৰ কনচেপ্টটো পঢ়ি আছিলোঁ হয় নাই মানে ৰেচিঅ'কেইটাৰ মাজত ডিফাৰেঞ্চটো ছেম আছে এনেকুৱা কনচেপ্টটো পঢ়ি আছোঁ গতিকে এইটো প্ৰশ্নটো একে প্ৰশ্ন হ'ব যেন লাগিছে কৈছে যে ৰেচিঅ' অফ মান্থলি ইনকাম অফ A and B ইজ 9:8 A and B মান্থলি ইনকামৰ ৰেচিঅ' কিমান 9:8 এইটো কি হয় আই ইনকাম এণ্ড দেয়াৰ মান্থলি এক্সপেণ্ডিচাৰ EX কিমান 7:6 ইনকাম ঘটিছে 9 টকা এক্সপেণ্ডিচাৰ খৰচ কৰিছে 7 টকা ছেভিংছ কিমান হ'ব তেতিয়াহ'লে ছেভিংছ 9 পৰা 7 গ'লে থাকিল 2 টকা হ'ল নাই 8 পৰা 6 গ'ল থাকিল 2 টকা এই 2:2 ছেভিংছ হয় দুইটাই 2 সমান হৈ আছে নাই মানে ডিফাৰেঞ্চটো সমান হৈ আছে এইটো 2 হৈ আছে এইটো 2 হৈ আছে এতিয়া ক'লে ইচ অফ দেম ছেভছ 8,000 পাৰ মান্থ ফাইণ্ড দ্য ছাম অফ দেয়াৰ মান্থলি ইনকামছ ছেভ কিমান কৰে প্ৰত্যেকটোৱে 2 পাৰ্টকৈ কৰে সেইটো কিমান 8,000 কৰা হয় নাই কেচ কৰিব পাৰিছে এতিয়া হয় নাই কাহিনীটো 2 পাৰ্ট ইকুৱেল 8,000 দেয়াৰফৰ 1 পাৰ্ট ইকুৱেল কিমান হ'ব 8,000 2 ডিভাইড কৰিলে 4,000 এক পাৰ্টৰ মান পাই গ'লোঁ 4,000 এতিয়া উলিয়াব দিছে কি ফাইণ্ড দ্য ছাম অফ দেয়াৰ মান্থলি ইনকামছ ইনকামৰ ছামটো 9 আছিলে 8 আছিলে কিমান হ'ল 17 হয় নাই 17 পাৰ্ট ইকুৱেল কিমান হ'ব এক পাৰ্টৰ মান যদি 4,000 17 পাৰ্টৰ মান 4,000 17 কৰিলে 17 কিমান 68 শূন্য 3টা আছে 68,000 ধনী মানুহ 68,000 বচায় দুইটাই মিলি এমাহত ঠিকে আছে বুজিলে চাগে কাহিনীটো নহয় জানো বুজি নাপালে কমেণ্ট কৰি দিব আকৌ এবাৰ বুজাই দিম চিন্তা কৰিব নালাগে ক'তো যোৱা নাই মই নেক্সট কুৱেশ্যন এইটো আকৌ বেলেগ এটা পেটাৰ্ণৰ ওৱান কনষ্টেণ্ট এণ্ড আদাৰ চেঞ্জ বহুত প্ৰব্লেম লৈ অহা নাই 2-3টা প্ৰব্লেমে আনিছোঁ এটা টাইপৰ প্ৰেক্টিছ ছেটত আনিম তাত প্ৰেক্টিছ কৰিম ইয়াত আজি যিহেতু এইটো ফাউণ্ডেশ্যনৰ বেছিক ক্লাছ গতিকে এটা 2টা প্ৰব্লেম আনিছোঁ আইডিয়া এটা দিবলৈ কৈছে যে ইয়াত ৰেচিঅ' অফ ওৱান কনষ্টেণ্ট আদাৰ চেঞ্জ মানে ডিফাৰেঞ্চকেইটা যে এটা ছেম থাকিব এইটো চেঞ্জ হৈ থাকিব বুলি কৈছে ৰেচিঅ' অফ মিল্ক টু ৱাটাৰ মিল্ক টু M লিখিলোঁ ৱাটাৰ টু W লিখিলোঁ কিমান ৰেচিঅ' 7:9 কৈছে 27 লিটাৰ্ছ অফ ৱাটাৰ ইজ এডেড দেন ৰেচিঅ' বিকাম 7:12 7:12 হৈ যায় কেতিয়া যেতিয়া 27 লিটাৰ ৱাটাৰ এই ৱাটাৰ নহয় জানো এই ৱাটাৰতহে এড হ'ব মিল্কটো ছেম থাকিলে নাই এই কনষ্টেণ্ট থাকিলে এইটো আদাৰটো চেঞ্জ হৈছে ৱাটাৰ তেতিয়া ৰেচিঅ'টো কিমান হয় 7:12 হয় বুলি কৈছে এতিয়া সুধিছে ফাইণ্ড দ্য এমাউণ্ট অফ মিল্ক কিমান গাখীৰ আছে সুধিছে এতিয়া এই 27 লিটাৰ ৱাটাৰ যে এড কৰিলে 9 পৰা গৈ 12 হৈ গ'লগৈ নাই আল্টিমেটলি ৱাটাৰটো মানে মাজত কিমান 9 মাজত কিমান আছিলে 3 আছিলে নাই মাজত গেপটো 9 পৰা 12 হ'লগৈ গতিকে 3 পাৰ্ট মানে কিমান সেইটো 3 পাৰ্ট মানে 27 লিটাৰ এইট যে কৈছিলে গতিকে 1 পাৰ্ট ইকুৱেল কিমান হ'ল
27ক 3 হৰণ কৰিলে কিমান 50 11 নহয় 9 এক পাৰ্টৰ ভেলু পালে গ'ল আপুনি 9 তেতিয়াহ'লে আপোনাক উলিয়াব লাগে কি এমাউণ্ট অফ মিল্ক উলিয়াব লাগে মিল্কৰ এমাউণ্টটো কিমান এইটো 7টো 7 নহয় জানো therefore 7 পাৰ্ট ইকুৱেল কিমান এক পাৰ্ট যদি 9 হয় 7 পাৰ্ট কিমান হ'ব 9 × 7 63 লিটাৰ মিল্কৰ এমাউণ্টটো হ'ল 63 লিটাৰ গাখীৰ বুজিলা কাহিনীটো নেক্সট চলে আগবাঢ়িলোঁ একে চেম এপ্ৰ'চতে কৰিব লাগিব চাওঁচোন কৈছে যে ৰেচিঅ' অফ মিল্ক টু ৱাটাৰ ইজ 5:3 মিল্ক টু ৱাটাৰ ইজ 5:3 if 68 liters of water is added পানী এড কৰিছে 68 লিটাৰ ৰেচিঅ' becomes 7:11 ঠিক আছে 800 লিটাৰ এড কৰিলে কিমান হয় 7:11 হৈ যায় এতিয়া ইয়াৰ মাজত ডিফাৰেঞ্চ কেইটা চাওঁ ইয়াৰ মাজত কি আছে 2 আছে ইয়াৰ মাজত কিমান আছে 8 আছে 5 পৰা 7 হ'ল 3 পৰা 11 হ'ল এতিয়া দুইটা সমান হৈ থকা নাই নহয় বস্তুটো আমি বস্তুটা প্ৰথমতে কৈছিলোঁ নাই মই ইউনিফৰ্ম ৰেচিঅ' বুলি ইউনিফৰ্ম ৰেচিঅ' কৰিব লাগিব এতিয়া বস্তুটো কেনেদৰে কৰিব ইউনিফৰ্ম ৰেচিঅ' 6 লিটাৰটো মই ইউনিফৰ্ম ৰেচিঅ' কৰিবলৈ হ'লে এইবিলাক এনেকুৱা দুটা নাম্বাৰে পূৰণ কৰিব লাগিব যাতে এটা বস্তু সমান হৈ যায় এতিয়া পানী এড কৰিছে ইয়াত হয় নাই গাখীৰটোতো এড কৰা নাই পানী যদি এড কৰিছে গাখীৰটোতো চেঞ্জ হ'ব নালাগে ৰেচিঅ'টো চেঞ্জ হৈ গৈছে কিন্তু গাখীৰৰ এমাউণ্টটো একে থাকিব লাগিব গতিকে 5 আৰু 7টোক আমি চেম কৰিব লাগিব বস্তুটো ওপৰটোৰ লগত যদি 7 পূৰণ কৰি দিওঁ 7 5 গুণ 35 হ'ব হয়নে তলটোৰ লগত যদি 5 পূৰণ কৰি দিওঁ কি হ'ব একে 7 5 গুণ 35 হৈ যাব নাই মানে আল্টিমেটলি কি হ'ল মিল্ক ইজ টু ৱাটাৰৰ ৰেচিঅ'টো ওপৰৰ লগত 7 পূৰণ কৰি দিলোঁ এইটো 35 হ'ল 7 3 গুণ 21 হ'ল আৰু তলৰটো কি হ'ল 7 5 গুণ 35 এইটো একে 35 চেম থাকিলেনে চেম হৈ গ'ল কনষ্টেণ্ট কৰি ল'লোঁ ইফালে 11 5 গুণ 55 ৱাটাৰৰ ৰেচিঅ'টো 21:55 হৈ গ'ল গতিকে নিউ ৰেচিঅ' কেইটা হ'ল এইটো নিউ ৰেচিঅ' এইটো পাই গ'লোঁ এইফালৰকেইটা আমি এতিয়া চাওক ইয়াৰ মাজৰ ডিফাৰেঞ্চটো এতিয়া ল'ব লাগিব এই 21 পৰা 55 কেতিয়া হৈছেগৈ পানীখিনি 68 লিটাৰ যেতিয়া ঢালি দিছে গাখীৰত পানী আৰু গাখীৰত পানী ঢলা নাই একচুৱেলি পানীতে ঢালিছে পানী আৰু তেতিয়াহ'লে কি হ'ব এতিয়া 21 আৰু 55ৰ মাজত কিমান আছে মাজত 5 1 গ'ল থাকিল 4 5 গ'ল থাকিল 3 মানে 34 পাৰ্টিকল কিমান হ'ব এতিয়া 86 লিটাৰ নহয় 68 লিটাৰ তেতিয়াহ'লে 1 পাৰ্টিকল কিমান হ'ব 34টোতো ডাইৰেক্ট ওলাই আছে 68 আধা 1 পাৰ্টিকল কিমান হ'ব তেতিয়াহ'লে 2 লিটাৰ নহয় জানো 68 গ'লে 2 থাকে তেতিয়াহ'লে আমাক উলিয়াব লাগে কি এতিয়া এমাউণ্ট অফ ৱাটাৰ ইন দ্য মিক্সাৰ উলিয়াব লাগে ৱাটাৰ কিমান আছে লাষ্টত গৈ 55 আছে নাই গতিকে therefore 55 পাৰ্ট উলিয়াবলৈ কি কৰিব লাগিব 1 পাৰ্ট মানে 2 পূৰণ 55 ইকুৱেল টু 110 কিমান আছে তেতিয়াহ'লে এমাউণ্ট অফ ৱাটাৰ গৈ 110 লিটাৰ আছে এইটোৱে বুজি পাইছেনে কনফিউজ লাগিছে নি প্ৰথম পৰা আকৌ এবাৰ চাই দিয়ক 30 40 50 ছেকেণ্ড বেক কৰি ক্লিয়াৰ হৈ যাব টান প্ৰশ্ন নহয় একেবাৰে উজু প্ৰশ্ন খালি প্ৰেক্টিচ লাগিব প্ৰেক্টিচ মেন পাৰফেক্ট মেন ওমেন এভৰিথিং চবকে পাৰফেক্ট কয় নেক্সট প্ৰশ্ন কি এইকেইটা কইন প্ৰব্লেম কেইটামান আছে এইকেইটা কৰি ধুনীয়া লাগে কিন্তু কইন প্ৰব্লেমকেইটা মোৰ একদম পাৰ্চনেল ফেভাৰিট কৰোঁ আহক কি আছে বেগ কণ্টেইনছ এ চাৰ্টেইন নাম্বাৰ অফ কইনছ অফ এটকীয়া 50 পইচা 25 পইচা এটকীয়াকেইটা কইনকেইটা লিখি লওঁ এটকীয়া আছে 50 পইচা আছে এইটো এটকীয়াটো ৰুপিজ লিখিব লাগিব আৰু 25 পইচা কইন আছে কি ৰেচিঅ'ত আছে 7:8:4 ৰেচিঅ'ত আছে হ'ব কৈছে যে ইফ দেয়াৰ ইজ ৰুপিজ 360 ইন দ্য বেগ দেন কেলকুলেট নাম্বাৰ অফ উলিয়াব কৈছে কোনোবা এটা 360 টকা আছে টকাটো উলিয়াবলৈ তেতিয়াহ'লে আমি ইয়াৰ ভেলুটো উলিয়াব লাগিব নহয় জানো এতিয়া এটকীয়া যদি 7টা আছে কেইটকা হ'ব ভেলু 7 টকা নহ'বনে 7 ৰুপিজ হ'ব 50 পইচা 8টা আছে মানে 8টা 50 পইচা কেইটকা হ'ব 16 টকা নহয় আধা হ'ব 4 টকা হ'ব 4 ৰুপিজ আৰু 25 পইচা আছে 4টা কিমান হ'ব 25 পইচা 4টা মিলালে হ'ব 1 টকা
তেতিয়াহ'লে ভেলুটো কিমান 7 4 11 1 12 মানে 12 টকাটো আমি 12 পাৰ্ট বুলি ভাবি ল'লোঁ ৰেচিঅ' যে কাহিনীটো সেইটোৱেই পইচা বুলি ভাবিব নালাগে 12 পাৰ্ট ইকুৱেল পইচা কিমান বুলি কৈছে 360 আছে গতিকে 12 পাৰ্ট 360 গতিকে উলিয়াব লাগে আমাক কিমান 25 পইচা এটা ষ্টেপ স্কিপ মাৰিলোঁ দেই এক পাৰ্ট উলিয়াই থকা নাই আৰু 25 পইচা কেইটা আছিলে এতিয়া নাম্বাৰ 4টা আছিলে নাই গতিকে therefore number of 25 paisa coins equal to 360 divided by 12 এইটো কৰিলে কি পালোঁ এক পাৰ্টৰ 12 পাৰ্ট আছিলে এক পাৰ্টৰ ভেলুটো পাই গ'লোঁ তাৰ লগত কি পূৰণ কৰিব লাগিব 25 পইচা কেইটা আছে 4টা আছে 4 গতিকে 12 3 30 বাৰ মানে 120টা আছে কিহৰ 25 পইচা কইন এতিয়া তেতিয়াহ'লে বাকী গোটেইকেইটা আপুনি উলিয়াওক সুধিছিলে এইটো কিন্তু আপোনালৈ এক্সট্ৰাকৈ মই দিছোঁ হোমৱৰ্ক নহয় ক্লাছ ৱৰ্কে লগতে কৰকে এইটো 25 পইচা কইন 120টা পালোঁ এটকীয়া কইন কেইটা আছে 50 পইচা কেইটা আছে উলিয়াই গোটেইকেইটা ভেলুকেইটা উলিয়াই যোগ কৰি চাওক 360 পায় নে নাপায় তেতিয়া প্ৰব্লেমটো আৰু অলপ ক্লিয়াৰ হৈ যাব যদি 360 পাই যায় গম পাব যে প্ৰচেছ ঠিকে আছে শুদ্ধ আছে ক্ৰছ ভেৰিফিকেশ্যন লগতে হৈ গৈছে নেক্সট আৰু এটা কুৱেশ্যন আছে কি হ'ল এইডোখৰ কাহিনীটো এইডোখৰ ক'ৰবাত থাকি গ'ল নহয় এইটো ইয়াত থাকি গৈছিলে 1 ছেকেণ্ড ৰ'ব এইটো বস্তুটো কি কৰিব লাগিব হৈ গ'ল কৈছে এ বক্স কণ্টেইনছ 280 কইনছ 280টা আছে বা নাম্বাৰ অথনি পইচা দিছিলে দেই এতিয়া নাম্বাৰ দিছে কইন 280টা কইন আছে বুলি কৈছে কেইটকীয়া এটকীয়া 50 পইচা আৰু 25 পইচা ভেলু অফ ইচ কাইণ্ড অফ কইন এইটা এতিয়া দেখিছে ইয়াত ভেলুটো দি দিছে কেইটকা হ'ব কেইটকাৰ ৰেচিঅ'টো কি 8:4:3 ৰেচিঅ'ত আছে সিহঁতৰ পইচা এমাউণ্টবিলাকক কেলকুলেট দ্য নাম্বাৰ অফ কইনছ বুলি কৈছে নাম্বাৰ অফ কইন উলিয়াব দিছে এতিয়া ভেলু যদি এইটো হয় তেতিয়াহ'লে নাম্বাৰ অফ কইনছ আমি উলিয়াব পাৰিম নহয় নোৱাৰিম জানো ইমান টান নহয় বস্তুটো 8টা এটকীয়া থাকিলে কেইটকা হ'ব 8 টকা আছে এটকীয়া গতিকে কইন কেইটা থাকিব 8টাই থাকিব বুজিছেনে এটকা আছে টোটেল এটকীয়া কইন এইকেইটা কইনকেইটা এটকীয়া কইন আছে কেইটকা আছে টোটেল ভেলু 8 টকা আছে গতিকে কইন কেইটা হ'ব 8টা থাকিব লাগিব 50 পইচা কেইটকা আছে মুঠতে টোটেল 4 টকা আছে কইন কেইটকীয়া আছিলে 50 পইচা কইন আছিলে গতিকে 4 টকা হ'বলৈ কেইটা কইন থাকিব লাগিব 8টা কইন থাকিব লাগিব 8টা 50 পইচা থাকিলেহে আপোনাৰ 4 টকা হ'ব হয় নাই এইটো ভেলুটো একচুৱেলি ৰুপিজ বুলি লিখি লওক ৰুপিজ কিন্তু ৰেচিঅ'ত দিয়া আছে আমি পাৰ্টত উলিয়াম যে গতিকে ডাইৰেক্ট এনেকৈ উলিয়াই লৈছোঁ আমি কাৰণ এইটো আমি ৰেচিঅ'তে উলিয়াইছোঁ বস্তুটো এতিয়া 3 টকা আছে 3 টকা কেনেকৈ আছে 25 পইচা মিলিহে 3 টকা আছে গতিকে 25 পইচা কেইটা লাগিব 4টা 25 পইচা হ'লে এটকা হয় তেতিয়াহ'লে 8টাই 2 টকা 12টাই 3 টকা হ'ব নাই গতিকে 8:8:12ত নাম্বাৰ অফ কইনকেইটা আছে এতিয়া কৈছে যে নাম্বাৰ অফ কইনছৰ 50 পইচা ল'ব দিছে টোটেল কেইটা কইন আছে দি থৈছিলে নহয় 8 পাৰ্ট 16 পাৰ্ট 16 বাৰ কিমান 28 পাৰ্ট এই তিনিটা মিলি 28 পাৰ্ট 28 পাৰ্টৰ এতিয়া কইন কেইটা আছে নাম্বাৰ অফ কইন 280টা আছে নাই তেতিয়াহ'লে এক পাৰ্ট কিমান হ'ব 280 28 কৰিলে 10 থাকিব নাই উলিয়াব লাগে নাম্বাৰ অফ 50 পইচা কইন 50 পইচা কইন কেইটা আছে 8টা আছে নাই গতিকে কি উলিয়াব লাগিব therefore 8 পাৰ্ট ইকুৱেল টু 10 × 8 80 নাম্বাৰ অফ 50 পইচা কইন আছে 80টা সেয়াই এইকেইটা আছিলে কেইটামান ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ প্ৰব্লেম বেছিক মানে এনেকুৱা টাইপৰে মেক্সিমাম আৰু অলপ এডভান্স লেভেলৰ প্ৰেক্টিছ ছেট এটা লৈ আহিম এইটো আজি চাই লওক কিবা বুজি নাপালে কমেণ্ট কৰিব কেনেকুৱা পালে জনাব ঠিক আছে আৰু যদি ভাল লাগিছে নিজে চাই পিনি নিজে প্ৰেক্টিছ কৰিলে হ'ল ইমান শ্বেয়াৰ কৰি থাকিব দৰকাৰ নাই পাওক নিজে পাই মেলি নিজে পৰীক্ষাটো পাওক ইমান শ্বেয়াৰ কৰিব নাই নিজে আপুনি পালে পঢ়ি গোটেইকেইটা প্ৰেক্টিছ কৰিব পাৰিলে হ'ল ইমান শ্বেয়াৰ কৰি থাকিব দৰকাৰ নাই অ'কে থেংক ইউ